আশা কৰো সকলোৱে ভালে আছে। আজি বহু দিনৰ মূৰত মই দশম শ্ৰেণীৰ ৭ম নং অধ্যয়নৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ লৈ আহিছো, যিবোৰ প্ৰশ্ন সঘনাই পৰীক্ষাত আহিয়ে থাকে। আজিৰ আমাৰ পাঠটিৰ নাম হৈছে ভাৰতীয় সংস্কৃতি। বলক পলম নকৰাকৈ আমি প্ৰশ্ন উত্তৰসমূহলৈ আগবাঢ়ো। ১ নং প্ৰশ্নত সুধিছে, ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি? উত্তৰ, ক্ৰমবৰ্ধমান শক্তি ভাৰতীয় সংস্কৃতিৰ প্ৰাণ। দ্বিতীয়, ফৰ্ম ভলগা টু গংগা কাৰ ৰচনা? উত্তৰ, ফৰ্ম ভলগা টু গংগা পণ্ডিত ৰাহুল সংস্কৃতায়নৰ ৰচনা। নেক্সট কুৱেশ্যন, সৰ্বপল্লী ৰাধাকৃষ্ণনে কালিয়া দমনৰ কি আখ্যা দিছে? উত্তৰ, সৰ্বপল্লী ৰাধাকৃষ্ণনৰ মতে কালিয়া দমন হ'ল আৰ্যই অনাৰ্যক সংস্কৃত কৰাৰ প্ৰতি বা ধৰ্মীয় নৃত্য। নেক্সট, কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলি ক'ব পাৰি? উত্তৰ, প্ৰকৃতপক্ষে বৌদ্ধ ধৰ্মৰ প্ৰচাৰ যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি। ৫ম নং প্ৰশ্ন, শিৱ আৰু শক্তি পূজাৰ মূল ক'ত আৱিষ্কাৰ হৈছিল? উত্তৰ, শিৱ আৰু শক্তি পূজাৰ মূল মহেঞ্জোদাৰোৰ সংস্কৃতিত আৱিষ্কাৰ হৈছিল। শেষৰ প্ৰশ্ন, ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ কি? উত্তৰ, গঠনৰ সৰলতা আৰু সূক্ষ্মতা হৈছে ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ। তাৰ পিছৰ প্ৰশ্ন হৈছে, অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱবস্তু দুটা কি কি? উত্তৰ, অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱবস্তু দুটা হ'ল সন্ন্যাস জীৱন আৰু সমূহীয়া জীৱন। ৮ নং প্ৰশ্ন, গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি কেনেকুৱা হ'ব লাগে বুলি মত প্ৰকাশ কৰিছে? উত্তৰ, গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি সমন্বয়ৰ বস্তু হ'ব লাগে বুলি মত প্ৰকাশ কৰিছিল। ৯ নং প্ৰশ্ন, সুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক বেছি স্থায়ী বোলা হৈছে? উত্তৰ, সুকুমাৰ কলাৰ ভিতৰত চিত্ৰশিল্পই বেছি স্থায়ী বোলা হৈছে। আজিৰ কাৰণে এইখিনিয়ে, আৰু ডাঙৰ প্ৰশ্নৰ উত্তৰবিলাক মই নেক্সট ভিডিঅ'ত লৈ আহিম। ভিডিঅ'টো যদি ভাল লাগে নিশ্চয় শ্বেয়াৰ কৰিব আৰু কমেণ্ট বক্সত জনাই দিব কেনে লাগিছে। ধন্যবাদ।